নমস্কাৰ, মই জ্যোতিষী গৌৰৱ বৰা। আজি আপোনাক জ্যোতিষশাস্ত্ৰৰ মতে কিছুমান গ্ৰহগতিৰ যদি আপোনাৰ কুষ্ঠিখনত বা বাৰ্থ চাৰ্টখনত যদি বেয়া হয় তেতিয়াহ'লে কিছুমান বেমাৰৰ লক্ষণ দেখা পায়। এইটো কমপ্লিটলি আধ্যাত্মিক বস্তু, এষ্ট্ৰলজি বস্তু। আপোনালোকে মেডিকেলৰ লগত কম্পেয়াৰ নকৰিব। গতিকে এইটো এটা বস্তু, এষ্ট্ৰলজি বস্তু এটা হয় আধ্যাত্মিক। গতিকে আপোনালোকে যিবিলাকে এষ্ট্ৰলজি বা বাস্তু বা এইবিলাক নিৰ্মল যিবিলাক বিলিভ কৰে তেতিয়াহ'লে তেওঁলোকে ভিডিঅ'টো চাব, কাৰণ এইটো মেডিকেলৰ লগত কম্পেয়াৰ নকৰিব। যদি বৃহস্পতি গ্ৰহটো বেয়া থাকে চাৰ্টখনত বা মেলিফিক থাকে বা ডেবিলিটেড বা নিচ হৈ থাকে তেতিয়াহ'লে কিছুমান বেমাৰ দেখা পোৱা যায় মানুহৰ। যদি তাৰ লগতো কথা আছে, যদি সেইকেইটা গ্ৰহকেইটা 6 নম্বৰ আৰু 8 নম্বৰ বা 12 নম্বৰ ঘৰত যদি বহি থাকে তেতিয়াহ'লে কিছুমান কণ্ডিশ্যন দেখা পোৱা যায়। বৃহস্পতি গ্ৰহটো য'ত বহি থাকিলেও নহ'ব বা গ্ৰহকেইটা য'ত বহি থাকিলেও। গতিকে ভিডিঅ'টো মই দুটা পাৰ্টত বনাম, আপোনালোকে ভিডিঅ'টো চাব, অলপ দীঘলীয়া হ'ব। গতিকে যদিহে বৃহস্পতি গ্ৰহটো আপোনাৰ শনিখনত বা সেইবিলাক আপুনি বুজিব নালাগে, এটাই বুজি থাকক যাতে ক'ত কি বহিছে আপোনালোকে নাজানিব। গতিকে এটাই বুজক যাতে কোনটো গ্ৰহৰ কাৰণে কি বেমাৰ হ'ব পাৰে। যদি বৃহস্পতি গ্ৰহটো বেয়া থাকে তেতিয়াহ'লে আপোনাৰ কি হ'ব, হাওঁফাওঁ ৰিলেটেড আপোনাৰ বেমাৰ ভুগিব পাৰে বুলি এষ্ট্ৰলজি লিখা আছে। গতিকে সেই বৃহস্পতি গ্ৰহ যাৰ এনেকুৱা ফল ভুগি আছে, যেনেকৈ তেওঁলোকে সেই বৃহস্পতি গ্ৰহ উপাসনা কৰিলে নিশ্চয় সুফল পাব, তাৰপৰা উপায় পাব। ঠিক তেনেকৈ সূৰ্য গ্ৰহ যদি বেয়া হৈ থাকে তেতিয়াহ'লে আপোনাৰ হাৰ্টৰ ইছ্যু হ'ব পাৰে, হাৰ্টৰ প্ৰব্লেম হ'ব পাৰে, টোপনি প্ৰব্লেম হ'ব পাৰে, বা শ্লিপ ডিষ্টাৰ্ব হ'ব পাৰে, ৰাতি টোপনি নহা হ'ব পাৰে। গম পাইছেনে? লগতে শৰীৰৰ যিবিলাক বস্তু থাকে, এনাৰ্জিবিলাক, শৰীৰৰ বডিৰ এনাৰ্জিবিলাক কম হোৱা যেন ফিল কৰে, দুৰ্বল ফিল কৰে। গতিকে আপোনালোকে সূৰ্য দেৱতাক যদি অৰ্পণ কৰে তাৰ ফল পোৱা যায়। যদি চন্দ্ৰ দেৱতাৰ যদি আপোনাৰ চন্দ্ৰ গ্ৰহ যদি আপোনাৰ চাৰ্টখনত বেয়া হৈ থাকে তেতিয়াহ'লে আপোনাৰ কেনেকুৱা প্ৰব্লেম দেখা পাব, হৃদৰোগ আৰু চকুৰ ৰোগ দেখা পোৱা যায়। যাৰ চকুৰ বা হৃদৰোগ আছে তেতিয়াহ'লে তেওঁলোকে চন্দ্ৰদেৱক বা চন্দ্ৰ দেৱতাক যদি মানে পূজা পাঠ কৰে বা তেওঁলোকে যদি চন্দ্ৰ দেৱতাৰ কিছুমান ডনেশ্যন থাকে বা চন্দ্ৰ দেৱতাক যদি উপাসনা কৰে তেতিয়াহ'লে তেওঁলোকৰ কাৰণে সেই বেমাৰৰ পৰা ভাল পাব পাৰে, মুক্তি পাব পাৰে সোনকালে। যদি শুক্ৰ দেৱতাৰ প্ৰব্লেম থাকে তেতিয়াহ'লে কি হ'ব, ছালৰ কিছুমান দেখা পোৱা যায়। বুজি পাইছেনে? ছালৰ ৰোগৰ কিছুমান কাৰণে শুক্ৰ দেৱতা জড়িত বুলি এষ্ট্ৰলজি কিতাপত লিখা আছে। যদি ছালৰ স্কিনৰ প্ৰব্লেমবিলাক হৈ থাকে তেতিয়াহ'লে আপুনি শুক্ৰ দেৱতাক উপাসনা কৰক। শুক্ৰ দেৱতাৰ যি ভগৱান লক্ষ্মী দেৱীক উপাসনা কৰক আৰু মনৰ কথাখিনি কওক, নিশ্চয় সফল পাব। আৰু এই ভিডিঅ'টো মই ছেকেণ্ড পাৰ্ট এটা বনাব গৈ আছোঁ, এইটো বহুত দীঘলীয়া হৈ যাব, 3 মিনিটতকৈ বেছি বনাব নোৱাৰোঁ। গতিকে আপুনি নেক্সট পাৰ্টটো চাব। বাকীখিনি মই গ্ৰহৰ বেমাৰখিনি কম আৰু তাৰ গ্ৰহ উপাসনা কৰিলে তাৰ ফল আপোনালোকে পাব, কৰি চাব। ধন্যবাদ।